ধন্যবাদ সকলোকে আমাৰ নামঘৰ এছ'চিয়েশ্যন অফ আমেৰিকাৰ তৰফৰ পৰা আদৰণি জনাইছো। আজি আমাৰ এই সৰু অনুষ্ঠানটিত আমাৰ বিশিষ্ট বক্তা শ্ৰীযুত ময়ূৰ বৰা ডাঙৰীয়া আহি পাইছে। তেওঁ গুৱাহাটীৰ পৰা আহিছে, আহি পেলাই আমাৰ মাজত উপস্থিত আছে আৰু তাৰ বাবে আমি তেওঁক ধন্যবাদ জনাইছো। প্ৰথমতে আমি আমাৰ নামঘৰৰ অনুষ্ঠানৰ পৰা ডক্টৰ অভিনয় ডাঙৰীয়া দেৱক ষ্টেজলৈ আহিবলৈ আমন্ত্ৰণ জনাইছো আৰু ইয়াতে আমি প্ৰথমতে বন্তি প্ৰজ্বলন কৰিম, কৰি পেলাই আমি অনুষ্ঠানৰ শুভাৰম্ভণি কৰিম। Thank you, Binayda. আপনি মই প্ৰথমতে আমাৰ ইনভাইট কৰি অহা যি বিশিষ্ট অতিথি ময়ূৰ বৰা দেৱক মঞ্চলৈ আহিবলৈ অনুৰোধ কৰিছো, যাতে তেখেতক আমি এখন ফুলাম গামোচাৰে আদৰণি কৰোঁ। আৰু মই ময়ূৰ বৰাৰ বিষয়ে বিশেষ নকওঁ, কাৰণ নিৰাজে ক'ব। খালি এটাই থুলমূলকৈ কৈ থব কৈছো, যি আপোনালোকে দেখা নাই, আমি এখন যোৱা বছৰ মই এখন কিতাপ লিখিছিলো নামঘৰ এছ'চিয়েশ্যন নামঘৰ ইন আমেৰিকা বুলি 2023 পাব্লিছ হৈছে। কিতাপখনৰ মই কেইটামান কপি ইয়াত থৈছো, QR কোড আদি এইবিলাকো আছে, লাগিলে সেইধৰণে ডনেশ্যন কৰি ল'ব পাৰে। কিন্তু দৰকাৰী কথা মই এইটোৱে হ'ব খুজিছো, তাৰ কিতাপখনৰ পিছফালে তিনিগৰাকী লোকে, বিশিষ্ট লোকে দোহাৰ কথা ব্লগ লিখি দিছিলে। তাৰ প্ৰথমজনী হ'লগৈ ময়ূৰ বৰা, সেইটোকে মই চিনাকি কৰি দিব খুজিছো। গতিকে ময়ূৰ বৰা এই নামঘৰ কিতাপখনত দুভাষাত লিখিছে। তাৰ বাদেও নগাঁৱৰ সঞ্জীৱ বৰকাকতি তেখেতেও লিখিছে, আৰু ইয়াৰো নিউ জাৰ্চিৰ উমেশ চবিলৰ তেখেতক ৰিকুৱেষ্ট কৰিছিল, তেখেতক দুখাই দিছে। কিন্তু এতিয়া ময়ূৰ বৰা গুৱাহাটীৰ পৰা আহি যে আপোনালোকৰ আগত দুষাৰ ক'ব, সেইকাৰণে এইটো আমাৰে সৌভাগ্য। আৰু গোটেই কিতাপখনৰ কথা ক'ব নালাগে, দুটা যদি কয় তেখেতে ক'বও পাৰে। সেইটোকে কৈ পেলাই মই এতিয়া নিৰাজক কৈছো যে তেখেতৰ বিষয়ে অলপমান বহাই পেলাই তেখেতক আমাক চমু এটা পৰিচয় কৰি দিয়ক। ধন্যবাদ বিনয় বৰদলৈ ডাঙৰীয়া। আমি ময়ূৰ বৰা দেৱৰ পৰিচয় দিম। তেওঁৰ যিটো টক আছে, টকটোৰ আগে আগে দিম, তেনেকৈ কৰিলে ভাল হ'ব। এতিয়া আমি প্ৰথমতে অনুষ্ঠানৰ আৰম্ভণিতে আমি বৰগীত এটাৰে আৰম্ভ কৰিম। তাৰ কাৰণে আমাৰ মাজত আছে পিংকি চৌধুৰী আলম। তেওঁ আমাৰ চিষ্টাৰ্ছ উইঙত থাকে আৰু তেওঁ
সংগীত বিশাৰদ ভাতখণ্ডে সংগীত মহাবিদ্যালয়ৰ পৰা পাছ কৰিছে বিশাৰদ আহক আমি তেওঁ গান শুনো তেওঁ বৰগীত Namaskar. Thank you to Namghar Association of America for allowing me to and asking me to sing Borgit on this special occasion. And welcome Moir Burada and your family. Mahapurush Srimanta Madhavdev বিৰচিত বৰগীত এটি গাবলৈ ওলাইছো কিবা ভুল হলে ক্ষমা কৰে যেন কৃষ্ণ শংকৰ গুৰু হৰি ৰাম Hari Rama Hari Rama Hari Rama 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 Hari Govinda
जाके सारा जुगीना पाई जाके सारा जुगीना पाई भारती माने साको माथाना कायो हरि कोटि कामा धाव नयना जुराई कहा माधवरा हुना मेरी माई कहा माधवरा हुना मेरी माई जगत गुआर होता पाई हरि कोटि कामा धाव नयना जुराई हरि कोटि कामा धाव नयना जुराई हरि कोटि साबी उर खाना बंधना काया हरि कोटि कामा धाव नयना जुराई इतरे मोहन रूपा মোহন রূপা ভেবে সঙ্গে ওরঙ্গে সঙ্গে ভেবে সঙ্গে ওরঙ্গে মাকে ময়রা মাকে ময়রা আনন্দে হরির সঙ্গে আনন্দে হরির সঙ্গে তুমি ধরে ঘন তিলি করে ঘন
Ehubawe Ehubawe Bakishore Una Madhuri Bakishore Una Madhuri Kili Kore Bore Muhono Duha Kili Kore Bore Muhono Duha Bye, Jordan. Bye, Jordan. Modern Hore, Murusi, Modern Hore, Murusi, Kili Kore Bore Muhono Duha Kili Kore Bore Muhono Duha Hele Thongi, Orange Thongi, Hele Thongi, Orange Thongi, Kili Kore Bore Muhono Duha Kili Kore Bore Muhono Duha. Thank you. Thank you, Dimpi. অতি সুন্দৰ পৰিৱেশন কৰিলা। আমাৰ অতি ভাল লাগিছে, চবে বোধ কৰো ভালকে এনজয় কৰিছে। এতিয়া আমি নেক্সট প্ৰগ্ৰামটো কৰিম। আমাৰ মাজত আছে ময়ূৰবৰা দেৱৰ কন্যা প্ৰচিতা বৰা। তেওঁ নৃত্য পৰিৱেশন কৰিব, সত্ৰীয়া নৃত্য পৰিৱেশন কৰিব। মই ষ্টেজলৈ আমন্ত্ৰণ জনাইছো। আৰু তাৰ আগতে মই এটা কথা কৈ থৈছো, আমাৰ মাজত এইখিনি ইয়াত যি ৰাইজ উপস্থিত আছে তাৰ উপৰিও যোগে বেলেগ বেলেগ ঠাইৰ পৰা মানুহে জইন কৰিছে। তেখেতসকলকো মই আদৰণি জনাইছো। চিকাগোৰ পৰা আছে আৰু নিউ জাৰ্চিৰ পৰা আছে আৰু কেলিফৰ্ণিয়াৰ পৰাও কেইগৰাকীমান আছে। আপোনালোকক ধন্যবাদ জনাইছো জইন কৰাৰ কাৰণে। প্ৰচিতা, প্লিজ কাম। আৰু প্ৰচিতা তেওঁ গুৱাহাটীৰ অৰিজিনেলি ফ্ৰম গুৱাহাটী। তেওঁ এতিয়া ইন্দ্ৰপ্ৰস্থ কলেজ ইউনিভাৰ্চিটি আণ্ডাৰত তেওঁ হিষ্ট্ৰীত গ্ৰেজুৱেশ্যন কৰি আছে, হিষ্ট্ৰী অনাৰ্ছ লৈ পেলাই। আৰু তেওঁ সত্ৰীয়া নৃত্য শিকিছিলে গুৱাহাটীত স্কুলৰ দিনৰ পৰাই, নহয় জানো? আৰু Malvika Kondoli, so please come.
Thank you, Prasida. That was fantastic. Thanks again. এতিয়া আমাৰ মেইন মুখ্য বক্তা ময়ূৰ বৰাদেৱক আমি ষ্টেজলৈ আমন্ত্ৰণ জনাইছো। ময়ূৰ বৰাৰ বিষয়ে কি ক'ম চবেই জানে, তথাপিও মই এনে ইন্ট্ৰডাকশ্যন এটা দিছো। তেওঁ গুৱাহাটীৰ পৰা আহিছে আমাৰ মাজলৈ, আমি অতিশয় আনন্দিত হৈছো। আৰু তেওঁ ইতিমধ্যে কেলিফৰ্ণিয়া, বষ্টন আৰু আগলৈকো চিকাগোতো বক্তৃতা এলানি প্ৰদান কৰিব। কিন্তু আমাৰ এই নামঘৰৰ আমন্ত্ৰণ গ্ৰহণ কৰি তেওঁ আমাৰ ইয়াত অহাৰ কাৰণে আমি বিশেষভাৱে তেওঁক ধন্যবাদ জনাইছো। ময়ূৰ বৰা তেখেত কেইবাটাও জেনেৰেশ্যনৰ পৰা আচলতে নামঘৰ শংকৰদেৱৰ কলা কৃষ্টিৰ লগত জড়িত হৈ আছে। আৰু তেওঁৰ মুখৰ পৰা আমি শংকৰদেৱৰ তাৰ বিষয়ে জানিবলৈ অতিশয় আগ্ৰহেৰে বাট চাই আছো। আৰু তেওঁক শংকৰদেৱৰ কাৰণে আমাৰ অসমত বিশেষ কাম এটা কৰিলে 2017ত বেংকৰ হলিডে আগতে শংকৰদেৱৰ তিথিত বন্ধ নাছিলে। অকল গুৰু নানকৰ বন্ধ বা কিবা বেলেগ ধৰণৰ চব ইম্পৰ্টেণ্ট ইভেণ্টবোৰত বন্ধ আছিলে। কিন্তু তেওঁৰ প্ৰচেষ্টাৰ ফলতেই আৰু এইটো সম্ভৱ হৈ উঠিলে। সেইকাৰণে এটা বিগ এচিভমেণ্ট। আমি আগতে সদায় সৰুতে সেইটো কথা কৰিছিলো যে শংকৰদেৱৰ তিথিত বন্ধ নাই। ইয়াৰ উপৰিও ময়ূৰ তেখেত লিখক হিচাপে বা সমালোচক হিচাপে বা বক্তা হিচাপে, দ্বিভাষিক বক্তা হিচাপে যথেষ্ট সুনাম অৰ্জন কৰিছে। আৰু আমি এতিয়া আৰু বিশেষ কথা নকৈ তেওঁক আমাৰ মাজলৈ আমন্ত্ৰণ কৰিছো। ময়ূৰ বৰা, প্লিজ কাম। ধন্যবাদ। I think we'll start a little bit informally. এই হাত চাপৰিটো নীৰজৰ কাৰণে আছিল নে ময়ূৰ বৰাৰ কাৰণে আছিল? ময়ূৰ বৰাৰ কাৰণে, বেয়া কথা নহয়। বাইদেউ আপুনিও আহিছে, ধন্যবাদ। Every joke is a tiny revelation. আৰু লেডি চেটলিজ লাভাৰ লিখি D.S. লৰেন্সে কৈছিল that don't be serious all the time. Being serious all the time means as if you're in a funeral, and nobody likes to be in a funeral for all time to come. দেওবৰীয়া দিন অসমলৈ মনত পৰে, আপোনালোকৰো হয়তো মনত পৰে। দেওবাৰে চুলি কাটি মায়ে বনোৱা পাঠা মাংস খাই দুপৰীয়া শান্ত হৃষ্ট হৃষ্ট পুষ্ট ৰেডিঅ'ত শুনা আমাৰ শৈশৱৰ দিনবোৰলৈ। অসম আন্দোলনৰ সময়ত when Joy Ahom became the password for the collective Assamese identity, and with many inadequacies, many insufficiencies, that has been reflected in Ahomia Jatiyo Jibon. In the context of that, এই সাতসাগৰ তেৰ নদীৰ ইফালে আহি আপোনালোকে নিজৰ জীৱনৰ উত্তৰণৰ লগতে সমাজৰ উত্তৰণৰ বাবে নিজৰ চিনাকিটো আৰু বেছি সুদৃঢ় কৰাৰ বাবে যিটো ভূমিকা লৈছে, সেই ভূমিকাৰ এটা জ্বলন্ত প্ৰতীক, it's a robust template of that initiative হ'ল নামঘৰ Association of America. I deeply congratulate, commend and compliment your efforts, and also give my best wishes, because whatever efforts you have been making under the leadership of Binoy Bordoloi and his wonderful team, I know in the times to come, probably you have to intensify. I'm known for my plain speak, so I hope you will excuse me for that. আৰু আজি মই বেলেগ এটা সাহস পাইছো, অসম আন্দোলন বুলি কওঁতে বাবি প্ৰিয়াংকক দেখিলো বৰবৰুৱা 45 বছৰ মানৰ মূৰত। We grew up together in Sunbury colony. 40-45 বছৰ আগতে তাৰমানে আমাৰ সংযোগবোৰ হেৰাই গৈছিল, মাক দেউতাকৰ লগত আছিল কিন্তু সেই সংযোগ হেৰাই গৈছিল। তেতিয়াহে লাগিল যে আমি আচলতে কিমান বয়স হ'ল। বয়স হোৱা বুলি ক'লে মই কালি বষ্টনতো কৈছো, আগতেও কৈছো, মোৰ সদায় মনত পৰে জৱাহৰলাল নেহৰুৰ সেই উক্তিটোলৈ, that gray hair should be respected and black hair should be suspected.
So without suspecting the black color of any of the people who are assembled the hallowed auditorium of this particular beautiful temple, let me go to the main issue. মোৰ লগৰ Three Musketeers বুলি কয় আমাৰ ইমান শক্তিশালী আমাৰ গোটটো শকুন্তলা বাইদেউ জানে আমাৰ লগত আছে নীৰজটো আছে ত্ৰিদীপ বৰকাকতি আৰু অংকুৰ ৰয় অলপ আগতে বিনয় ৰায় যেতিয়া সঞ্জীৱ বৰকাকতিৰ কথা কৈছিল বিশিষ্ট শংকৰী পণ্ডিত আমাৰ আনন্দৰাম ঢেকিয়াল কলেজৰ পৰা ঢেকিয়াল ফুকন কলেজৰ পৰা তেখেতে অৰ্থনীতি বিভাগৰ পৰা অৱসৰ লৈ বিভিন্ন গৱেষণাৰ কামত জড়িত হৈ আছে সেই সঞ্জীৱ বৰকাকতিৰে ভাতৃ ত্ৰিদীপ বৰকাকতি অংকুৰ Philadelphia পৰা আহিছে গতিকে Three Musketeers and all the people ভূপেন হাজৰিকাই কৈছিল যে মোৰ গীতৰ হেজাৰ শ্ৰোতা তোমাক নমস্কাৰ গীতৰ সভাত তুমি এইটো প্ৰধান অলংকাৰ সুৰঞ্জয় দাই ভাবিছে যে মই যেতিয়া সভাপতি আছিলো কোভিডৰ কালত ময়ূৰ বৰাক ময়ে আনাৰ প্ৰথমৰ বাবে নিমন্ত্ৰণ জনাইছিলো আৰু এতিয়ালৈকে মোৰ নামটো লোৱা নাই নামটো ললো আপোনাৰ হাঁহিটো দেখি ভাল লাগিছে let this smile be a metaphor for the Assamese community in the United States of America and for their efforts to ultimately build a নামঘৰ নামঘৰ বুলি কওঁতে বিনয় দাই কৈছে মই ভাবো অকমান অনানুষ্ঠানিকভাৱে ক'লে ভাল নামঘৰৰ শক্তি কি আজি ডিম্পি চলিহা হক বোধ কৰো তেখেতৰ এই যিটো উপাধিটোৰ মাজত there is a tremendous amount of diversity the diversity we can derive lot of strength why we are Assamese এই কথাটো তেখেতৰ সংগীতৰ holy number বুলি কৈছিল কোনোবাই celestial number বুলি কৈছিল কালিৰাম মেধি বাণীকান্ত কাকতি এখেতসকলৰ বৰগীত এটা পৰিবেশন কৰিলে আৰু আমাৰ কন্যা প্ৰাচিতা বৰায়ো সেই একেটা গীতৰ ব্যাকগ্ৰাউণ্ডত ৰাখি নৃত্য পৰিবেশন কৰিলে কাবাৰ ভুল ভ্ৰান্তি হ'ব পাৰে সেইটো বেলেগ কথা কিন্তু মনৰ মাজত সেই সজীৱতা সতেজতা আৰু বুকুৰ মাজত থকা অসম আৰু অসমীয়াত্বৰ প্ৰতি হেঁপাহ আৰু হাবিয়াসক দাঙি ধৰাটোৱে হৈছে নামঘৰ এছ'চিয়েশ্যন অফ আমেৰিকাই এটা নামঘৰ নিৰ্মাণ কৰি সেই অসমীয়াত্বৰ বতাহজাকক আমেৰিকাৰ মাজলৈ ঠেলি দিয়া মই ভাবো আমি গুণগত মানদণ্ডত বেছি গুৰুত্ব দিয়া মানুহ হিচাপে দ্য ইউনিকনেছ অফ শংকৰদেৱ এণ্ড হিজ মিছন এই বিষয়ত মোৰ কথা ক'বলৈ আমন্ত্ৰণ কৰাৰ বাবে মই বৰদলৈ ডাঙৰীয়াকে মুখ্য কৰি আমাৰ যিটো ডেকা দল আছে ভূপেন হাজৰিকাই কৈছিল নহয় শ্যাম চৌধুৰী ভাবিছে ময়ে আহি প্ৰথম এখন লগালো বেকা হৈছে নেকি ময়ে চালো এতিয়ালৈকে মোৰ নাম লোৱা নাই সকলোৰে নাম হয়তো লোৱা সম্ভৱপৰ নহয় কিন্তু সকলোকে নমস্কাৰ জনাই মই এতিয়া মূল বিষয়টোলৈ আহিছো 1930 চনৰ আগতে এজন ডেকা অসমীয়া he went to Edinburgh in Germany to learn initially for academic purpose later on he thought that he will learn film making আমাৰ বাবি বা পৰাণৰ দেউ মানে আমাৰ প্ৰিয়ংকৰ দেউতাকে যিটো সুন্দৰ অসমীয়া ছবি আমাক উপহাৰ দিছে পৰাণ বৰবৰুৱা তেনেকুৱা ধৰণৰ ছবিৰ কাৰণে তেওঁ গৈছিল আৰু তেওঁৰ ঘৰত শংকৰী মহাপুৰুষীয়া এটা সাংঘাতিক ঐতিহ্য আছিল যদিও তেওঁৰ মনত শংকৰদেৱৰ বিষয়ে সন্মান আছিল I don't know you have got different kind of cars in United States of America অসমত বা ভাৰতত manual transmission তাৰ আগত automatic transmission yet everything is automated মই যদি ভাৰতৰ প্ৰেক্ষাপটত এটা উদাহৰণ দিও তেওঁ শংকৰদেৱৰ প্ৰতি থকা সন্মানটো সেকেন্ড বা থাৰ্ড গিয়াৰত থকা সন্মান আছিল সাংঘাতিক সন্মান আছিল সেকেন্ড বা থাৰ্ড গিয়াৰত থকা সন্মান but that young man when he comes back from Germany and goes to Bordeaux and rediscovers that what I saw in Germany the Abskinian style of architecture sculpture and I took pride in the fact that I have come from Assam to learn filmmaking here and I have seen this but after going back to my place I have learned that Gurujana has built that by imbibing the elements of different cultures different tribes in a wonderful syncretic way and because of which মোৰ মনৰ সাহাবী ভূতটো ভিৰাই লৰ মাৰিলে আৰু that man was ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিল অসমীয়া স্থাপত্যৰ নৱৰূপ নামৰ ৰচনাখনত কৈছিল যে মোৰ মনৰ সাহাবটো কেনেকৈ ভিৰাই লৰ মাৰিলে যেতিয়া মই জাৰ্মানীৰ পৰা গৈ বৰদোৱাত গৈ এইখিনি কথা দেখিছিলো একেখিনি কথা মাধৱদেৱে কোৱা বুলি ক'লে ভাবিব যে মাধৱদেৱ আৰু শংকৰদেৱ অভিন্ন আত্মা সেই ধোঁৱাহাত বেলগুৰিত হোৱা the narrative and the counter narrative and tremendous courage shown by Madhavdev despite being philosophically intellectually of similar
height or standard of that of his later on Guru, Shankardev, Madhavdev had the unique capability of accepting that, okay, what you have been telling, we have been altercating, we have been arguing for last 12 hours, maybe 24 hours, but ultimately I submit to what you have said. And after submitting more steadfastly, in a more determined way, he tried to propagate and popularize the Ekharon Harinam Dharma, which was propounded by Mahapurush Srimanta Shankardev. মই এই কথাটো এইভাবে কৈছো মাধৱদেৱে শংকৰদেৱৰ বিষয়ে যেটো কথা কৈছে শংকৰদেৱৰ অনন্যতা the uniqueness of the man and his mission has been so beautifully captured যে কি তেওঁ কৈছে হৰিনাম ৰখে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা বহে ব্ৰহ্মাণ্ড কবেদি এই যে পাৰ ভাঙি দিলা it's not only restricted to religious sphere alone অসমীয়া জাতীয় জীৱনৰ পৰিশীলিত জীৱনবোধৰ স্থাপত্য ভাস্কৰ্য নাট্য সাহিত্য সংগীত এনেকুৱা এটা দিশ নাই যিটো দিশত শংকৰদেৱৰ অৱদানে আমাক স্পৰ্শ কৰি থৈ যোৱা নাই সেইবাবে জ্ঞাননাথ বৰা যি অসমৰ স্বকীয়তাৰ কথা কৈছিল সত্যনাথ বৰা অসমৰ প্ৰথম বেকন বুলি কোৱা হয় তেওঁৰ ভায়েক জ্ঞাননাথ বৰা পিছত তেওঁ সাহিত্য সভাৰ সভাপতি হৈছিল তেওঁ গুৰুত্বপূৰ্ণ কথা এটা কৈছে যে তুমি শংকৰদেৱক নামানিব পাৰা তুমি মহাপুৰুষীয়া নহব পাৰা কিন্তু এটা কথা পাহৰি নাযাবা অসমত জন্ম হোৱা অসমৰ সেই চেতনাৰ লগত যদি তুমি অকমান হলেও সংপৃক্ত হৈ আছা তুমি কীৰ্তনৰ কোলাতেই কিন্তু ডাঙৰ হৈছা that is the spirit and that is the secular spirit of Srimanta Shankardev and Sri Sri Madhavdev which we must try to underline amplify and show to the world because here is a man who was so multifaceted মই এইটো কথা প্ৰত্যাহ্বান জনাই ক'ব পাৰো মই অলপ আগতে শ্যামক কৈছিলো বা ত্ৰিদীপে জানে অংকুৰে জানে যে মই দিল্লীত গৈ কিয় পঢ়িলো মই অভিযন্তা কিয় নহলো এই গোটেইখিনি কথাৰ আগত I had got tremendous amount of personal fondness or fascination towards humanities কিন্তু দিল্লীত পঢ়োতে যেতিয়া শংকৰদেৱৰ বিষয়ে এটা বাক্যৰ বাহিৰে সমগ্ৰ অসমৰ ইতিহাসৰ বিষয়ে তথাকথিতভাৱে উচ্চ মানসম্পন্ন এখন বিশ্ববিদ্যালয়ৰ ইতিহাসৰ যেতিয়া সমগ্ৰ পাঠ্যক্ৰম মৌন হৈ থাকে that silence cannot be cherished that silence cannot be celebrated আৰু সেইভাবে পাছৰ পৰ্যায়ত অথনি যুক্তিদায়ক সুধি আছিল আমি প্ৰথম আমেৰিকাৰ কথা কৈতে যুক্তি কলিতা দাবা তেখেতৰ ককায়েক যুগল কলিতা ডাঙৰীয়াৰ কথা আমি শুনো মই কৈ আছিলো ভালকৈ ক'ব নাপালো যে মই চাকৰি কিহৰ বাবে এৰিলো বা কিহৰ বাবে এখন ক্ষেত্ৰৰ লগত কিঞ্চিত মান জড়িত হলো I am not a religious man I try to analyze Shankardev in his flesh and blood আৰু তেতিয়া মই আচৰিত হওঁ যে তেজ মঙহৰ এজন মানুহে তেওঁৰ জীৱন কালত ইমানখিনি কাম কেনেকৈ সম্ভৱ হয় সম্ভৱ কৰি তোলে আৰু তাৰ পিছৰ সেই পৰম্পৰা বহন কৰা আপুনি মই আপোনাক দুখ নিদিও মই দুখীৰ কাঠগড়াত উঠি বুলি কৈছো why we have failed him in propounding or propagating his legacy আপুনি চাওক ভক্তি চেইণ্টসকলৰ কথা চাওক সকলো ভক্তি চেইণ্টৰ তুলনাত মই ধৰ্মৰ কথাটো একাষৰীয়া কৰি হলেও you can challenge I can challenge any sane human being can challenge if he has studied comprehensively the bhakti movement of India that here is a man born in the land of Red River and Blue Hills at that point of time and his personality his intellectual bandwidth was truly unparalleled and truly multifaceted if you compare with other bhakti saints there are ample examples I will not go into those details মোৰ মনলে ভাব এই কাৰণে আহিছিল মাধৱদেৱে এনেকে ক'লে আমাৰ জ্যোতিপ্ৰসাদৰ কথাটো ক'লো আৰু এটা কথা চাও যে আমাৰ লক্ষীনাথ বেজবৰুৱা কমলাকান্ত ভট্টাচাৰ্য এওঁলোকে বিশেষকৈ লক্ষীনাথ বেজবৰুৱাই শংকৰদেৱক নামঘৰৰ মণিকোঠাৰ পৰা 19 শতিকাৰ শেষত আৰু 20 শতিকাৰ আৰম্ভণিত অসমৰ মানুহৰ হৃদয়ৰ মণিকোঠাত স্থাপন কৰিলে তাৰ বাবে লক্ষীনাথ বেজবৰুৱাক আমি সকলো অসমীয়া চিৰঋণী হৈ থকা উচিত কিন্তু আমি just try to imagine a situation how it can impact a young man or a young boy of 11 years the year is 1937 the place is Tezpur the young boy was taken to the holy place of Bordua the birthplace of Srimanta Shankardev by his parents then the boy comes back to Tezpur and writes this first song and what does he write that কি লিখিলে কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে ধৰিছিল নামৰে তান নামৰে সুৰতে আনন্দত নাচিছিল পবিত্ৰ বৰদোৱা থান 11 বছৰীয়া ল'ৰা
দেউতাক নীলকান্ত হাজৰিকা, মাক শান্তিপ্ৰিয়া হাজৰিকা, আৰু সেই ল'ৰাজনে আহি প্ৰথমটো গীত লিখিলে। আৰু পিছত আমি তেওঁক কি বুলি জানো? তেওঁ আমাৰ হিয়াৰ আমতো ভূপেন হাজৰিকা। গতিকে এই কথাবোৰ ভূপেন হাজৰিকাই তেতিয়া গম পালে, জ্যোতিপ্ৰসাদে আগতেও গম পাইছিল যদিও জাৰ্মানীৰ পৰা ঘূৰি গৈ পিছত গম পালে। সকলোবোৰ মানুহ এইজন মানুহৰ ওচৰত ধৰ্মীয় দিশটো বাদ দিও কিহৰ বাবে তেওঁলোক ঋণী হৈ পৰে, কিহৰ বাবে তেখেতক সন্মান জনায়, তাৰ মাজত নিহিত হৈ আছে সেইজন মানুহৰ, সেইজন ব্যক্তিৰ যিখিনি অনন্য অৱদান আমাৰ প্ৰতি দি থৈ গৈছে। নামঘৰ যাৰ ভিতৰত সাংঘাতিক এটা ডাঙৰ, সাংঘাতিক এটা গুৰুত্বপূৰ্ণ সম্পদ বুলি ক'ব পাৰি, সেই নামঘৰক লৈ আপোনাক সবে এইখিনি কাম কৰিছে। আজি সংখ্যাক দেখি মই বিনয় দাকো কওঁ, আপোনালোক কেতিয়াও হতাশ নহব। কেতিয়াবা মোৰো হতাশ হবলৈ মন যায় যে ডাঙৰ এটা দক্ষিণ ভাৰতৰ মানুহে দপদপাই থকা, মই নট ইন নেগেটিভ সেন্স, দপদপাই থকা এটা মন্দিৰৰ মাজত আমি এচুকত আহি কেইজনমান অসমীয়াই এই গুৰুজনাৰ কথা কবলৈ চেষ্টা কৰিছো। লগত কিন্তু এইটো উই শুড টেক ইট এজ এ পাৰ্চনেল চেলেঞ্জ যে আমি যিটো কথা লৈছো সেই কথাটো কিন্তু টেক ইট টু দ্য লজিকেল কনক্লুজন। আৰু তাৰ বাবে মই ভাবো ৰাইজে হাত উজাৰি দিব। আই উইল নট গো ইনটু দ্য ফিনান্সিয়েল এছপেক্ট, কিন্তু আমাৰ মনৰ যিটো জোৰ, সেই জোৰটো কিন্তু অসমীয়া মানুহে সমগ্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰত এটা সৰ্বাংগ সুন্দৰ নামঘৰ, কেৱল টাইলছ ধুনীয়া হলেই নহব, কেৱল মাৰ্বল ধুনীয়া হলে নহব, তাৰ মাজত কিছু যাতে শংকৰী চৰ্চা আৰু শংকৰদেৱৰ জীৱনৰ ব্যক্তিত্বৰ বিভিন্ন দিশ যাতে আলোকপাত কৰি নতুন প্ৰজন্মক আকৰ্ষিত কৰা যদি ভৱিষ্যদৰ্শী চিন্তা আপোনালোকে লয়, that would be the greatest tribute to this great man who walked on the earth in the place which we all love, that is Assam. আৰু সেই অসম তেতিয়া কিন্তু অসম নাছিল। সেই অসম পূবৰ আহোম ৰাজ্য, মাজৰ কামৰূপ আৰু পশ্চিমৰ বেহাৰ ৰাজ্যত বিভিন্ন প্ৰত্যাহ্বানৰ মাজত গুৰুজনাই একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিল। আৰু মোৰ এটা ভাৱ হয়, had Shankardev been born in the 20th century or 21st century, তেওঁ হয়তো ধৰ্মৰ বাহিৰে আন কেতবোৰ বিষয় বাছি ললেহেঁতেন। সেই সময়ছোৱাত আপুনি চাওক যে মধ্য যিটো আমাৰ যুগ বুলি কয় বা মেডিয়েভেল পিৰিয়ড, তাত ধৰ্ম has got a very important role in people's life. শংকৰদেৱে জাতিভেদ প্ৰথাক কবিৰ বা গুৰু নানকে যেনেকৈ বিৰোধিতা কৰিছে তেনেকে নাই কৰা, because he is a very smart man. He knows how to do things adroitly, astutely, if I can use the word. তেওঁ কৈছে যে আপোনাক মই খুব বিক্ষিপ্তভাৱে কৈছো, কাৰণ আপোনালোকক ডেছক্ৰিপটিভ নেৰেটিভ এফালৰ পৰা শংকৰদেৱৰ জীৱনী বা এনেকুৱা ধৰণৰ কথা কোৱাৰ প্ৰয়োজন নাই, বিকজ ইউ আৰ অল এৱেৰ অফ অল দোজ থিংছ। লেট আছ প্ৰিজিউম দেট। বিক্ষিপ্তভাৱে মই এইকাৰণে কৈছো, তেওঁ এইখিনি কাম যে কৰিছিলে, তেওঁ কৈছিল যে আমি ধৰ্মৰ ক্ষেত্ৰত হৰিনাম লোৱা চণ্ডাল হৰিনাম নোলোৱা ব্ৰাহ্মণতকৈ শ্ৰেষ্ঠ, বা ধৰ্মৰ ক্ষেত্ৰখনত কোনো জাতিভেদৰ কথা নাই, সকলো সমান। কিন্তু তেওঁ সমগ্ৰ সামাজিক ক্ষেত্ৰখনত কোৱা নাই, কাৰণ মধ্যযুগৰ ভাৰতবৰ্ষত সমগ্ৰ জাতিভেদ প্ৰথাক যদি পুলিয়ে পোখাই উঠাবলৈ গ'লহেঁতেন, যিটো বিংশ শতিকাৰ কেতবোৰ ভৱিষ্যদৰ্শী বা বাওঁপন্থী চিন্তাত বিশ্বাস কৰা কেতবোৰ চিন্তাবিদে সুন্দৰভাৱে আলোকপাত কৰিছে যদিও তেওঁলোকে যদি তেনেকৈ ভাবিলেহেঁতেন, তেতিয়াহ'লে কিন্তু সেই কথাটো সম্ভৱ নহ'লেহেঁতেন, বিকজ উই হেভ সিন ইন দ্য লাইফ অফ কবিৰ। কবিৰক মানুহে বহুতে জানে, কিন্তু আজি ভাৰতত কবিৰ পন্থী বুলি ক'লে মই নাই বুলি নকওঁ, কিন্তু ইমান অসমৰ দৰে অল এনকম্পাছিং, যিটো মই কৈছো, this particular book by Binoy Da has copiously highlighted the egalitarian tenets that is very central to being an Assamese. And Assamese, I don't say the people who speak Assamese. মই অসম বুলি ক'লে সদায় কওঁ আমাৰ যিসকল জনগোষ্ঠী আছে, not জনগোষ্ঠীয় ভাই, ভাই is a very patronizing term, যিসকল জনগোষ্ঠীৰ নিজা ভাষা সাহিত্য সংস্কৃতিৰ দ্বাৰা অনুপ্ৰাণিত আৰু পৰিপূৰ্ণ, ফুলফিল, তেওঁলোকৰ প্ৰথম দাবী অসমৰ ওপৰত। তাৰ পিছত আপুনি মোৰ দৰে বহু মানুহ যি অসমীয়া ভাষী আৰু আন যিসকল ভাৰতীয় বা অন্যান্য মানুহ যি অসমক ভাল পায়, সকলোকে লৈ সেইখন অসমক লৈ জ্যোতিপ্ৰসাদ আগৰৱালাই হওক, ভূপেন হাজৰিকাই হওক বা শংকৰদেৱেই হওক, এটা উমৈহতীয়া সপোন দেখিছিল। আৰু সেই সপোনৰ এটা বাস্তৱ চিত্ৰ আমি যদি বাহিৰৰ মানুহক কেৱল দেখুৱাবলৈ নহওঁ, নিজৰ অন্তৰক এক ধৰণৰ নিজৰ অন্তৰৰ প্ৰতি প্ৰশান্তি আনিবৰ কাৰণে যদি প্ৰয়োজন হয়, তাৰ কাৰণে প্ৰয়োজন কিন্তু এটা নামঘৰৰ। আৰু সেইবাবেই শংকৰদেৱৰ জীৱনৰ মই যিহেতু অনন্যতা বুলি কৈছে, is a lifeline of Assamese life
that is নামঘৰ তাৰ লগত জড়িত থকা মই কেৱল দুটামান কথা ক'ব বিচাৰিছো ইয়াত মহিলা বহুসকল আছে আপোনালোকক নমস্কাৰ জনাই এটা কথা ক'ব বিচাৰিছো just try to google Martin Luther, not Martin Luther Jr., who was assassinated very brutally here, not him, the man of Germany, a Protestant Reformation Calvinism or kotha koa, what he told about women. He was junior to Shonkordev by 37 or 38 years, and he was born in very advanced Germany. All of the pisote ba agote Gutenberg etimodde ta printing press uliaise. Teo mohilar bishoye jitu kotha koise Aristotle or logot moi bar compare nokoru because Aristotle was there 2000 years back. So it will be it will be invidious to compare Shonkordev with Aristotle. Kintu Martin Luther or logot ami koribo paro tar biporite Shonkordewe nijor poribar kalindi ai teo ekhoron horinam dharma prasar korar pasoto অলপ দিনলৈকে যে ঘৰ জেউতিৰ মূৰ্তি পূজা কৰি আছিল তেতিয়া কিন্তু তেওঁ বাৰণ কৰা নাই যে তুমি মোৰ পত্নী যে মই এটা ধৰ্মমত কৰিছো যত কোনো মূৰ্তি পূজাৰ স্থান নাই তুমি কৰিব নোৱাৰিবা he did not do that we all know it was done later on by Sri Sri Madhavdev বুজনিত গুৰু পত্নীয়ে সন্মানজনক ভাৱে পিছত মূৰ্তিটো উলিয়াই দিলে because Madhavdev was very very determined Madhavdev নথকা হলে শংকৰদেৱৰ এই যিখন সংগ্ৰাম অসমক অভাৱনীয় ভাৱে অভূতপূৰ্ব উচ্চতালৈ লৈ যোৱা শংকৰদেৱ বুলি ক'লে কি মনলৈ আহে যে বেদান্তৰ ব্ৰহ্ম গীতাৰ শ্ৰীকৃষ্ণৰ মাজেদি আৰু ভাগৱতৰ ভকতিৰ জৰিয়তে নাহি ভকতিত জাতীয় জাতি বিচাৰ বুলি কৈ আধ্যাত্মিক সাম্যবাদৰ এক বুজাব নোৱাৰা শক্তিশালী ভেটি নিৰ্মাণ কৰি সংকীৰ্ণতা আৰু সাম্প্ৰদায়িকতাৰ ঊৰ্ধ্বলৈ লৈ যাব পৰা সাহসী মানুহজনেই হ'ল মোৰ বাবে শংকৰদেৱ আৰু সেই শংকৰদেৱে সেইখিনি কথা ইমান সুন্দৰভাৱে কৰি থৈ গৈছিল তাৰ পৰা যদি আমি অনুপ্ৰেৰণা ল'ব নোৱাৰো তেতিয়াহ'লে মনত পৰে কালি মই বষ্টনত হঠাৎ কিবা এটা কথা মনত পৰি কৈছিলো আৰু আজিও মই দোহাৰিব বিচাৰো যে 1982 চন আমি অসম আন্দোলনৰ কথা বাবীৰ কথা মোৰ লগৰ কথা কওঁতে কৈছিলো 1982 চনৰ in the month of November our then prime minister who was not very popular with the Assamese people because of the Assam agitation was in USSR to attend the funeral of Leonid Brezhnev, who died, I think on 10th of November, if I am not mistaken, in 1982. Suddenly, Indira Gandhi had to cut short her visit and come back to India. Why? Because spiritual successor of Mahatma Gandhi, noted social reformer, Binua Bhave had died in Maharashtra. গতিকে বিনোৱা ভাৱেৰ শেষকৃত্যত উপস্থিত থাকিবলৈ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় পৰা গুচি আহিল ভাৰতৰ প্ৰধানমন্ত্ৰী সেই বিনোৱা ভাৱে শংকৰদেৱৰ বিষয়ে মাধৱদেৱৰ বিষয়ে কি কৈছিল কিমান অসমীয়াই মনত ৰাখিছে মই এই কথাটো কৈছো বিনোৱা ভাৱে কোৱা এটা কথা বহুতে কয় যেনেকে শংকৰদেৱৰ কথা গান্ধীয়ে কোৱা এটা কথা সকলোৱে কয় যে মই যি ৰামৰাজ্যৰ কথা ভাবিছিলো মহাত্মা গান্ধীয়ে কৈছিল শংকৰদেৱে 500 বছৰ আগতে অসমত স্থাপন কৰিছে we use it as a cliche is a platitude it has become a very fatigue kind of a statement কিন্তু লগতে বিনোৱা ভাৱেৰ এটা কথা কও বিনোৱা ভাৱে কৈছিল মই পৃথিৱীৰ সকলো ধৰ্মগ্ৰন্থ প্ৰায় সকলো ধৰ্মগ্ৰন্থ পঢ়িছো কিন্তু নামঘোষাৰ দৰে সৰ্বশ্ৰেষ্ঠ সৰ্বোত্তম ধৰ্মগ্ৰন্থ মই নাই পঢ়া কিন্তু তাৰ লগতে বিনোৱা ভাৱে আৰু এটা কথা কৈ থৈ গৈছিল যিটো কথা আমি পাহৰি যাম সেই কথাটো আছিল যে অসমৰ অসমীয়া মানুহে যেতিয়ালৈকে শংকৰদেৱ মাধৱদেৱক মনত ৰাখিব তেতিয়ালৈকে বাহিৰৰ কোনো শক্তিয়ে তেওঁলোকৰ জাতিগতভাৱে যে কমিউনিটি ক্ষতি কৰিব নোৱাৰে আৰু যিদিনা অসমৰ মানুহে শংকৰদেৱ মাধৱক পাহৰিবলৈ আৰম্ভ কৰিব সেইদিনা বাহিৰৰ কোনো এক শক্তিয়ে কিন্তু অসমীয়া মানুহক বচাব নোৱাৰে সেই কথাখিনি মই ভাবো প্ৰতিজন অসমীয়া let him be an atheist let him be an agnostic let him be a Shakta they must try to realize that শংকৰদেৱ অকল ধৰ্মৰ মাজত he was a man of music he was a man of drama he was a man of literature he was a man of sculpture he is a social reformer incidentally আমি যে আগতে চাইছিলো তেলকনে টিস্কোৰ এটা এডভাৰটাইজ দিছিল we also make steel he was also incidentally a man of religion সেই কথাটো মনত ৰাখি আগবাঢ়িলে মই ভাবো শংকৰদেৱৰ সেই বিৰল প্ৰতিভাক আমি পৃথিৱীৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত আপোনা খবৰ জৰিয়তে আমি সফল হম এই মহিলাৰ কথা কৈ থাকোতে মই কথাটো বেলেগ ফাললৈ গল যেহেতু I always speak extempore মহিলাৰ ক্ষেত্ৰত মাৰ্টিন লুথাৰ এৰিষ্টটল মই বাদেই দিলো শংকৰদেৱে কি ক'লে প্ৰথমটো কালিন্দী আইক তেওঁ বাৰণ নকৰিলে দ্বিতীয়তে আপুনি চাব ৰামায়ণৰ আমাৰ মাধৱ কণ্ডলীয়ে শংকৰদেৱৰ আগতেই তামিল ভাষাৰ পিছত অসমীয়া ভাষালৈ ৰামায়ণ সংস্কৃতৰ পৰা অনুবাদ কৰিছে
সেইজন আছিল প্ৰাক শংকৰী যুগৰ কবি মাধৱ কন্দলী মাধৱ কন্দলীৰ ৰামায়ণৰ সপ্তকাণ্ড প্ৰথম আৰু শেষৰ কাণ্ডটো the first and the last chapter did not survive and during Shonkorev's time only the 5 chapters were there first and last chapter were not there Shonkorev said to Madhavdev Borharpu you do the first one I will do the last one শেষৰ যেটো উত্তৰাকাণ্ড শংকৰদেৱে কৰিলে আৰু তাত আমি কি পাওঁ অসমীয়া সীতাৰ মুখত শংকৰদেৱে যেটো বচন দিছে কোনো এখন মই ইতিহাসৰ যিমানখিনি পঢ়িলো ভাৰতৰ কোনো এটা ভাষাত তেনে বৈপ্লৱিক কথা নাপায় অসমৰ নাৰী জাতিয়ে যেতিয়া 8 মাৰ্চত যেতিয়া পাতে ইন্টাৰনেশ্যনেল উইমেনছ ডে তেতিয়া মই এইখিনি কথা সদায় কওঁ ইনসিডেন্টলি I am also known as a feminist in the literary or other circle but unfortunately the person who is recording my wife doesn't believe that I'm a feminist that's a different issue এতিয়া মই ক'ব লগা কথাটো হ'ল শংকৰদেৱৰ হিতাই কি বুলি ক'লে শংকৰদেৱৰ হিতাই ক'লে যে ফাটমেলা বহুমতি যেতিয়া ৰামে সিদ্ধান্তটো ল'লে তেতিয়া উত্তৰাকাণ্ড শংকৰদেৱৰ হিতাই কয় যে ফাটমেলা বহুমতি পাতালে লুকাও ইটো ৰামচন্দ্ৰৰ মুখকো নাচাও I am not going to see the face of this Ramachandra কোনো এখন ৰামায়ণত নাই এই যেটো বিদ্ৰোহী নাৰীৰ কথা শংকৰদেৱ had got tremendous amount of empathy not sympathy towards the women folk if you judge him in the context of his time that is 15th and 16th century আমি আজিৰ কনটেক্সটত মানুহ এজনক কেতিয়াও জাজ কৰিব নোৱাৰো বিত বুদ্ধদেৱ বিত হযৰত মোহাম্মদ বিত শংকৰদেৱ আমি সেই সময়ৰ প্ৰেক্ষাপটত তেওঁৰ চিন্তা কিমান আগবঢ়া আছিল সেইখিনি কথা আমি ক'ব পাৰো আজি few years back I was invited to deliver a talk on Thomas Jefferson the man the third president of United States of America the man that credited to have drafted the American Declaration of Independence his take on slavery the dichotomy of his words and deeds and that of Shonkordev and I found the topic very interesting and while doing little bit of study I found that okay Thomas Jefferson wrote in very pompous very what should I say bombastic words how bad the slavery how brutal it is terrifying night bowl in the sky of America things like that you might have read all of that but in his personal life I discussed with Binoyda I think few years back apuni Virginia loi joar pisot ter byaktigoto jiboner kotha to I don't have to tell you apuni sabo jijon manuhe slavery kotha iman beya koi koise teo ghorot hazar Victor asil Washington was better in fact Washington manumitted his slaves that after his death but whereas in case of Jefferson we did not find that as recorded by many of the historians and accepted by majority of the academics all throughout the world gorike tar biporite Shonkordeবৰ apni when you see the hagiographical literature when he was in western Assam সেই সময়ত আপনি দেখিব যে বহু দাসক মুক্তি দিয়াৰ কথা শংকৰদেৱে কৈছে whereas the slavery in Indian context and in Western context was totally different. That slavery is always bad. I denounce it, denigrate it, and roundly condemn it. But the slavery that we saw in United States of America and other so-called developed countries of the world was far worse than what we saw in India. Gotike moi ei kotha to koisu duita compare apnar kiba kobo bicharise thake ami will come to the Q&A otherwise the flow will be broken. We'll definitely have to have discussion. And if there are definitely a logic, a counter narrative, which I should take it differently, I will take it. That's my assurance to you. Etia, moi koesilu slavery kotha, moi koesilu poribeshor kotha. Poribeshot Al Gore, known as an environmental extremist. Clintonor samoyot bot koro, Clintonor samoyte hobo, he was the vice president. Al Goreor kotha loi moi Asomor bohutu mur logor murke dangor murke koru বহু মানুহক দেখিছো এল গোৰ গ্ৰেটাৰ থুনবাৰ্গ তেওঁলোকৰ কথা লৈ জোৰহাটৰ গড়ালি গুৱাহাটীৰ পানবজাৰ বা ফাঁচি বজাৰ বা গণেশগুৰিত আহি পেলাই এনভাইৰনমেন্টাল প্ৰজেক্ট কৰাৰ কাৰণে বিচাৰি ফুৰে ইয়াত কেনেকুৱা নাজানো অসমত স্কুলে কাইলে প্ৰজেক্ট দিব লগা হলে আগদিনা কয় so parents have to run helter and skelter to get all those things and get their kids ready for the school tomorrow সেই এল গোৰ সেই গ্ৰেটাৰ থুনবাৰ্গৰ কথা আমি কওঁ কিন্তু মই ৰেসপেক্টফুলি সকলোকে এটা কথা monot pelai dibo bicharu respectfully means not these people for all the people who are listening and I always say this that Shonkordewe 500 বছৰ আগতে গ্ৰেটাৰ থুনবাৰ্গ আৰু এল গোৰৰ আগতে কৈ থৈ গৈছিল এটা বৈপ্লৱিক উক্তি যে এক বৃক্ষ 10 পুত্ৰ সম 1 tree is equal to 10 sons or 10 boys
গতিকে কিমান ভৱিষ্যদৰ্শী কিমান বৈপ্লৱিক চিন্তাধাৰাৰ কথা হলে আমি এইখিনি কথা পাওঁ আৰু কীৰ্তন বা অন্যান্য বৰ্ণনাত সমগ্ৰ অসমৰ প্ৰতিটো ঋতু প্ৰতিজোপা গছ প্ৰতিটো কথা অতি সুন্দৰভাৱে প্ৰতিফলিত হৈছে ইয়াত কোনো ধৰ্ম নাই ধৰ্ম ইজ নট দ্য ধৰ্ম ultimately he took because through religion he thought he will be able to reform and bring about some amount of egalitarianism some amount of sense of justice that was not there because of a certain class of people who thought that we are the conduit through which a so-called bhakta will establish a relationship with the almighty all-powerful God. Because that needs to be, aru etu okol Shankardevor somayot nai howa. Shankardev is not the only one. He may be the most talented, he may be the most versatile person, but bhakti movement was there all throughout India. আমি ৰামানুজৰ কথাই কওক শংকৰাচাৰ্যৰ কথা কওক বা তাৰ পিছত আলবাৰ্ট নায়ানৰ পৰা কেনেকৈ আৰম্ভ হ'ল না আমাৰ ৰমানন্দ নামদেৱ তুকাৰাম all those people were there and how getting pushed to a wall how some people have committed even suicide whereas Shankardeva despite being hounded despite being harassed despite being pushed to the wall many times he fled from one corner of present day Assam to the other corner and he continued to do what was good for the people of Assam. Amar babir koka deutak Toshi Chandra Barbarua Prakhat Vaishnav Pandit teketo Shankar Sanghor esomoyot padaadhikar asil এই মানুহৰ এই সৃষ্টিকৰ্ম সঞ্জীৱ বৰকাগুৰিৰ কথা কলো অন্যান্য সকলটো আছে বহু মানুহে কাম কৰিছে গোটেইখিনি কথা আমি এটা অলপ কমকে হলেও নতুন প্ৰজন্মক অসমতে থকা হওক মানে whether he is in Nalbari or Nashville or maybe Memphis or Margherita আমি সেইখিনি কথা দিয়াটো কিন্তু আমাৰ কাৰণে প্ৰয়োজন কাৰণ আমি নিজৰ সেই শিপাডালৰ প্ৰতি যদি আমি আগ্ৰহী কৰি তুলিব নোৱাৰো তেতিয়াহলে কিন্তু আমাৰ পৰিচয়টো my identity in India I don't want that Mayur Bora has written book Mayur Bora has he appears on television and fights with politicians hetu hoy অসমৰ ভালৰ কাৰণে মই যেটো ভাল বুলি ভাবো যিকোনো পাৰ্টিৰ মানুহকে মই হেতু কোৱাত বিশ্বাস কৰো because that right has been given by Indian constitution কিন্তু মই বিচাৰো মোৰ নিজৰ শিপাডালৰ প্ৰতি মোৰ কিবা এটা আনুগত্য আছে নে নাই নহলে ইনকাম টেক্স মই দিও মোৰ একমাত্ৰ সমাজৰ প্ৰতি থকা অৰিহণা would you like to restrict it to the fact that I pay income tax to Indian government no something more I think educated man educated people you should give and you have already given otherwise you would not have been present here today is a beautiful Sunday or maybe a very I don't know very humid kind of Sunday you could have enjoyed the AC environment of your home but you have come here because somewhere you feel that longing or craving for people who have beautified the state of Assam and obviously without any doubt Mahapurush Srimanta Shankardev was one among them and was the foremost person who has brought in a sense of justice who has brought in a sense of fair play to the medieval Assam based on which the composite Assamese identity built on আজি মই তেখেতৰ বৰগীত শুনি মোৰ মনত পৰিছে প্ৰথম শংকৰদেৱৰ বিষয়ে উপন্যাস কোনে লিখিলে তো অসমত সম্ভৱ আৰু we should be proud about that সৈয়দ আব্দুল মালিক ইছলাম ধৰ্মাৱলম্বী এজন মানুহে প্ৰথম ধন্য নৰতনু ভাল বুলি সৰ্বাংগ সুন্দৰ এখন উপন্যাস গুৰুজনৰ বিষয়ে লিখিলে তাৰ পিছত লিখিলে লক্ষীনন্দন বৰাই কিন্তু প্ৰথম লিখিলে that is Assamese identity that's what we learned that's what we celebrated কেতিয়াবা যেতিয়া নানান ধৰণৰ when the politics of primordiality comes overwhelms us when we get dictated by WhatsApp university posts then many things which we learned which we grew with tend to take a back seat I think we all know you are all educated far more what should I say successful in life so I think we must try to reclaim that sense of our belongingness to our land and which can be exemplified as robustly if we try to invoke the teachings or the philosophical tenets of Srimanta Shankardev. Apni Shankardeve জাতিভেদ প্ৰথাৰ কথা মই কলোৱে এই যে নামদেৱ তুকাৰামে যেতিয়া মহাৰাষ্ট্ৰত যেতিয়া আত্মহত্যা কৰিলে শংকৰদেৱক ইমান ৰজাই বিভিন্ন ঠাইত বিভিন্ন উৎপীড়নৰ সন্মুখীন হোৱাৰ পিছতো তাৰ পৰা পলাই আহি বিভিন্ন অঞ্চলত তেওঁ মানুহৰ ভালৰ কাৰণে কাম কৰিছিল কমন সাধাৰণ মানুহৰ ভালৰ কাৰণে কাম কৰিছিল এই যে বেদান্ত ব্ৰহ্ম গীতা কৃষ্ণৰ জৰিয়তে অনাৰ যিটো প্ৰয়াস
যিটো আন্দোলন সেই গোটেই কথাখিনি আমাৰ প্ৰতিধ্বনিত হৈছিল নামঘৰত আৰু নামঘৰটো কেনেকৈ হৈছিল নামঘৰ বৰ আড়ম্বৰপূৰ্ণ হ'ব নালাগে নামঘৰ should be a simple structure I also referred to metaphorically to tiles and other things those things are important probably once you have a namghor hopefully sooner than later you will have tiles that's a different issue এতিয়া সেইটো কথা বেলেগ কিন্তু অসমতো কেতিয়াবা দেখি মোৰ বেয়া লাগে যে টাইলছ বহুত থাকে মাৰ্বল বহুত থাকে কিন্তু প্ৰকৃত আদৰ্শৰ কথা হৃদয়ঙ্গম কৰিব পৰা মানুহৰ সংখ্যা কমি যায় I think আমি সেইখিনি কাৰণেও চেষ্টা চলাব লাগিব আৰু নামঘৰ এছ'চিয়েশ্যন অফ নৰ্থ আমেৰিকাই যিখিনি প্ৰয়াস ইতিমধ্যে কৰিছে টকা পইচা যোগাৰ কৰিবলৈ চেষ্টা কৰিছে বিভিন্ন মানুহক আনিবলৈ চেষ্টা কৰিছে নেছভিলৰ কনভেনচনত বিনয় দাই গৈ বহু মানুহক তেওঁ প্ৰেজেন্টেশ্যন দিছে বহু মানুহক কৈছে মানে মোৰ মাৰ্কিছ অৰেলিয়াছৰ এটা কথা লৈ মনত পৰে যে you can also do great injustice by doing nothing I think he doesn't fall in the group about whom Marcus Aurelius said that you can do great injustice by doing nothing you are trying I think that's very important যি সময়ত অন্যান্য কমিউনিটি ইমান ডাঙৰ ইয়াত মই শুনিলো 800 মান মন্দিৰ আছে with all I have got all best wishes for all the communities not only Indian communities all other communities if you do it lawfully legally and if you do it without what should I say hurting the feelings of other community I don't have any problem my religious belief will take a backseat it will remain with me I will not fight for my religion but at the same time I would also long for I would also crave for a situation in which the tenets the philosophical the egalitarian tenets of Srimanta Shankardev should resonate very resoundingly so that whole world can take notice one day which many of the academics have done despite being crocodile tears being said by many other people people know about Shankardev but I think we have to take it further and in that direction in that journey I think your support your cooperation and the fact that you have come on a Sunday in a very hot and humid day in New Jersey from different areas of Delaware or Philadelphia that shows that you are committed but the only thing this commitment needs to be infectious you need to infect few other people so that people come forward and তেওঁলোকে এইটো যাত্ৰা আৰু বেছি সমৃদ্ধিশালী কৰে মই এনেকুৱাহে বিচাৰো মই এটো নিবিচাৰো যে people remain indifferent to নাম I want people to be critical also of নাম কাম কৰক নামঘৰ এছ'চিয়েশ্যনে দুটা তিনটা নামঘৰ কৰক তাৰ পিছত মানুহে কওক যে বিনয় বৰদলৈ নীৰজ বৰবৰা আৰু কৰিব লাগিছিল I think you will also be happy but instead of that if you remain indifferent তেতিয়া হলে বহুবোৰ কথা মই ভাবো আমি ভবা ধৰণেৰে জাতিটোৱে ভবা ধৰণেৰে বা আপোনালোকৰ ওপৰত অসম বা ভাৰতত বসবাস কৰা মানুহে যিটো আশা আপোনালোকৰ ওপৰত ৰাখিছে সেইখিনি আশা হয়তো তেওঁলোকৰ পূৰ্ণ হ'ব বা পূৰ্ণ নহবও পাৰে মই আপোনালোকক আহ্বান জনাইছো don't take any of my words as gospel truth but my only appeal earnest appeal to you is that just try to think it over just try to ruminate what I am just trying to convey in a very earnest way because I am fascinated by what I have heard from 2016 onwards what these people are doing to establish a নামঘৰ হয় আপোনাক ইতিমধ্যে বৰমিতি কৰি দিলে দাদা নহয় জানো এতিয়াতো নামঘৰটো হৈ গলে আৰু কিবা আপুনি বিশেষ কিতাপ নাপায় maybe you will have a satisfaction only I want that satisfaction to come to আৰু যদি বেলেগ কিবা আছে নাজানো এটা বিনয় দাই যদি ইয়াত নিৰ্বাচনটি মইতো ইমান গম নাপাওঁ সেইবোৰ মই একো নাজানো কিন্তু যদি তেনেকুৱা কথা নাই অনলি সেই সন্তুষ্টিটোৱে যদি কথা কমিউনিটিৰ সন্তুষ্টিৰ বাবে ব্যক্তিগত উত্তৰণৰ পৰা সামাজিক উত্তৰণলৈ খাবলৈ মানে যাব পৰা যিটো যাত্ৰা সেই যাত্ৰাত let us all be a stakeholder in that particular journey আৰু মই ভাবো আপোনালোকে পাৰিব আৰু মই ভাবো আপোনালোকে কৰিব ভাল হলে ভাল বুলি কব আচ্ছাপৰিও মাৰিব আৰু বেয়া হলে আপোনালোকে সমালোচনাই কৰিব মই ভাবো কাম কৰা মানুহে ভুল কৰে কাম কৰা মানুহৰ ভুল হলে সমালোচনাও হ'ব লাগে কনফুচিয়াছৰ কথাটো মনত পৰে our greatest glory lies not in never falling but rising every time we fall আমি কাম কৰিম আমি পঢ়িম আমি আকৌ উঠি আহিম কিন্তু সেই উঠি আহি মনত উৎসাহ উদ্যম অনুপ্ৰেৰণাৰ বাবে আমাক এইখিনি কথা লাগে মনত পৰে আপোনালোক আজি ইয়াত আছে 1848 চনত প্ৰথমবাৰৰ বাবে ধনীৰাম আৰু শিৱৰাম নামৰ নগাঁৱৰ দুজন যুৱক আমেৰিকান বেপ্টিষ্ট মিছনেৰীয়ে প্ৰথম আমেৰিকালৈ আহিছিল বোধ কৰোঁ তেওঁলোক বষ্টনৰ
সেই বন্দৰত আহি নামিছিল সেই যিটো তেওঁলোক ধৰ্মীয় কাৰণত আহিছিল আপোনালোকে your quest for knowledge is brought it to the shore of Atlantic or shore of Pacific and you are celebrating life. You are celebrating the good things in life in a very, very legitimate legal way after working, after laboring very hard and leveraging on your knowledge and experience that you have gathered probably in India, other countries or in US. You are doing a great service to the nation, to the humanity. You all can sing by placing your hand on your chest that beautiful number by Bhupen Hazarika, je manuhe manuhor babe, jodihe okononai bhabe, bhabibo kone nokua somon. এই যিটো ভূপেন হাজৰিকাৰ গান এই গানটোৰ মাজত যিটো মানৱতা আছে পালচেটিং হিউম্যানিজম থ্ৰবিং হিউম্যানিজম এইখিনি কথা শংকৰদেৱ মাধৱদেৱৰ যিটো দৰ্শন আছিল ধৰ্মীয় সেই দৰ্শনৰ মাজতো আমি দেখিবলৈ পাওঁ গতিকে মানুহ হোৱাৰ মানৱতাক আগধৰি আগস্থান দি মানুহ হোৱাৰ যিটো যাত্ৰা সেই যাত্ৰাৰ এক জ্বলন্ত বা এটা ডাঙৰ অংগ নামঘৰ আৰু সেই নামঘৰৰ বাবে আপোনাক আজি একত্ৰিত মই ইয়াৰ পিছত যদি কৈছে কিউএনএৰ কথা মই এতিয়াই খুব দীঘলীয়াকৈ আৰু ক'ব বিচৰা নাই কাৰণ শংকৰদেৱ মাধৱদেৱ বুলি ক'লে আৰু বহু কথা আছে বহু বিষয় ক'ব পাৰি মই এটা কথাই শেষত ক'ব বিচাৰো মই কিউএনএ যদি আছে তালৈ যোৱাৰ আগতে যে এজন কবিয়ে যিজন কবিয়ে প্ৰথমবাৰৰ বাবে সাহিত্য একাডেমি বঁটা পাইছিল অসমীয়া ভাষাত আমাৰ যতীন্দ্ৰনাথ দুৱৰা তেখেতে এটা কবিতাৰ মাজেদি শংকৰদেৱৰ জীৱন এই যিটো অদ্বিতীয় অনবদ্য অতুলনীয় মহাজীৱন তেওঁৰ যি অনন্য মহাপ্ৰতিভা তেওঁৰ যি সাগৰ সংকা অব্ৰবেদী যি ব্যক্তিত্ব সেই গোটেইখিনি কথা কবিতাৰ এটা স্তবকৰ মাজেদি আমি পঢ়িছিলো অসমত এতিয়াও প্ৰতিধ্বনিত হয় আৰু সেই কবিতাটোৱে মই সামৰিব বিচাৰিছো তেওঁ কৈছিল বোৱালা ভক্তিৰ সুৰ দিলা ধৰ্ম দিলা জ্ঞান দিলা ভাষা অসমীক কৰিলা জীৱন দান বোৱালা ভক্তিৰ সুৰ দিলা ধৰ্ম দিলা জ্ঞান বোৱালা ভক্তিৰ সুৰ দিলা ধৰ্ম দিলা জ্ঞান কি আছিল দিলা ভাষা অসমক কৰিলা জীৱন দান তোমাৰ জীৱনী দেৱ লিখে নে সাধ্যকাৰ গোটেই জীৱন জুৰি বিস্তৃত জীৱনী যাৰ আপোনাক ধন্যবাদ জনাইছো মই সাধাৰণতে নাপাহৰো কিন্তু আজি পাহৰি গলো হয়তো আপোনালোকৰ হাঁহি আপোনালোকৰ আবেগ আপোনালোকে এই দেওবৰীয়া দিনটোক নামৰ এই ইনিচিয়েটিভৰ লগত সম্পৃক্ত হ'বলৈ ওলাই আহিছে গতিকে সেইখিনি কথাই মোক আবেগিক কৰি পঠালে নিজৰ পৰিবাৰকো কেতিয়াবা ধন্যবাদ কৃতজ্ঞতা জনাব লাগে ৰেকৰ্ডিং কৰাৰ কাৰণে নহয় প্ৰথমবাৰ তেওঁ মনত পেলাই দিলে আৰু পিছৰ পৰা আপুনি মনত পেলাই দিলে আৰু শেষত মহিলা বুলি ক'লে মোৰ ভাৰ্জিনিয়া উল্ফলে মনত পৰে ভাৰ্জিনিয়া উল্ফে কৈছিল আৰু বেলেগ এটা কথা কৈ মই সামৰিব বিচাৰো that history of man's opposition to women emancipation movement is more interesting than women emancipation movement itself. চলে বলে কৌশলে পুৰুষতান্ত্ৰিক পিতৃপ্ৰধান সমাজে মহিলাৰ উত্তৰণত আমি বিধি পথালি দি থাকো আৰু সেইবাবে হয়তো ময়ূৰ বৰাক ৰাইজে নাৰীবাদী বুলি ভাবিলেও ঘৰত হয়তো নাভাবে আজি তথাপি ঘৰৰ পৰা সেইটো প্ৰেৰণা বা পালো আপোনাৰ পৰাও পালো এই দুইগৰাকী নাৰীৰ লগতে ভূপেন হাজৰিকাই কোৱা মোৰ গীতৰ হেজাৰ শ্ৰোতা মই যে প্ৰথমতে কৈছিলো তোমাক নমস্কাৰ গীতৰ সভা তুমি এইটো প্ৰধান অলংকাৰ আপোনাক নমস্কাৰ জনাই নামৰ মুখ্য সেনাধ্যক্ষ বুলি কৈছো ডক্টৰ বিনয় বৰদলৈ ডাঙৰীয়া নিৰাজ বৰবৰা আৰু ধুনীয়া ডেকা ল'ৰা আমাৰ ৰবীন্দ্ৰ চৌধুৰী দেৱৰ বিশিষ্ট তেখেত ভাৰতৰ মিউজিয়ামৰ তেওঁ প্ৰথম অসমীয়া ডাইৰেক্টৰ হৈছিল শ্যাম আপোনাৰ পুৰা নামটো শ্যাম সুন্দৰ নে শ্যাম যে আসলে মইতো হয়তো সুন্দৰে দি দিলো সৰুতে লগ পোৱা হয় নহয় দেখাত ধুনীয়া ভাল লাগিলে এই সুন্দৰতা বিয়পি পৰক সুন্দৰ যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে সেয়েহে আজি ইমান ফুল প্ৰভাতে বুলি ক'ব নোৱাৰি তথাপি দুপৰীয়াত হলেও প্ৰভাত যেন লাগিছে ধন্যবাদ তেখেতে কিবা ক'ব কেনেকে চলাও তুমি যেনেকে আদেশ দিয়া You are the deputy CNC. প্ৰথমে ধন্যবাদ বহুত বৰ ভাল লাগিল মোৰ এটাই কোৱেশ্চন আছে মানে যেতিয়া শংকৰ ধৰ্মৰ যে হেৰি মানে মহিলাৰ যে ইমান মানে উচ্চ স্তৰ আৰু স্থান আৰু সেইটো বাৰু আপুনি নাভাবেনে যে অসমৰ যিবোৰ মানে থলুৱা সংস্কৃতি আছে বা ইণ্ডিজিনিয়াছ সংস্কৃতি
মই actually জনজাতি ৱাৰ্ডটো মই ইউজ নকৰো মানে মোৰ নাম হ'ল উৎপল ব্ৰহ্ম সচ আৰু মোৰ ৱাইফ মালবিকা তাই নগাঁৱৰ তাই আজি অহা নাই আজি আহিব নোৱাৰিলে মোৰ কুৱেশ্যনটো হ'ল অসমৰ যে মানে শংকৰ ধৰ্ম যে মহিলাৰ ইমান মানে উচ্চ স্থান আছে আপুনি বাৰু নহয় নে সেই উচ্চ স্থান মানে প্ৰভাৱিত হৈছে অসমৰ যিবোৰ মানে ইণ্ডিজিনিয়াছ বা থলুৱা সংস্কৃতি আছে ধৰক আপোনাৰ বড়োই কওক বা মিচিঙে কওক বা কাৰ্বিয়ে কওক বা আপোনাৰ খাচীয়ে কওক আমাৰ সেই থলুৱা সংস্কৃতি কিন্তু ভাৰতৰ যিবোৰ মানে আৰ্য মানে আই মিন ফৰ লেক অফ বেটাৰ ৱৰ্ড যিবোৰ মানে সাংস্কৃতাইজ কমিউনিটি আছে মানে ফৰ ৰেষ্ট অফ ইণ্ডিয়া সেইবোৰতকে কিন্তু আমাৰ থলুৱা সংস্কৃতিত মানে মহিলাৰ মানে স্থান বহুত ওপৰত আমাৰ মানে কেতিয়া ধৰক আপোনাৰ হিন্দু সংস্কৃতিত ভাৰতৰ মানে গোটেই ঠাইতেই চবতেই আপোনাৰ দহেজ বা যৌতুক আছে কিন্তু আমাৰ সমাজত নাই আপুনি বাৰু ভাবেনে যে শংকৰদেৱৰ মানে সেই সংস্কাৰ মুভমেণ্টটো আমাৰ মানে অসমৰ থলুৱা সংস্কৃতিৰ পৰা বা কালচাৰৰ পৰা ইনফ্লুৱেঞ্চ হৈছে Thank you, Mr. Brahma, for your wonderful, thought-provoking question. Not only influenced, I feel deeply influenced. If you see my work, Jatibhed Pratha Aru Shonkordev, where I have dealt with this particular issue extensively, a copy of the book is probably with Binoyda. If he wants to read it, you can give. Moi apna kau, ei namghorok moi ji ko bistrito bhabe koa nai. Namghoror jitu architecture, etu to jonogoshtiyo architecture aru Shonkordewe hoyto bahirot mane এই যেটো ভাৰতবৰ্ষ সাংস্কৃতিক ভাৰতবৰ্ষ যেটো ইটস নট দ্য জিওগ্ৰাফিক্যাল ইণ্ডিয়া দ্যাট উই ইমাজিন অর দ্যাট উই পারসিভ টুডে এই কথাটো আমাৰ জনজাতীয় আপুনি যদিও শব্দটো ব্যৱহাৰ কৰা নাই মই এটা কথা কৈছিলো যে অসমত কাৰ অধিকাৰ আটাইতকৈ বেছি যে যিসকল লোকৰ নিজা ভাষা সাহিত্য সংস্কৃতিৰ সৈতে তেওঁলোক অকল অনুপ্ৰাণিত নহয় পৰিপূৰ্ণ সেই সকল লোক আজি বড়ো জনগোষ্ঠীৰ লোক মিচিং জনগোষ্ঠীৰ লোক তিৱা জনগোষ্ঠীৰ লোক তেওঁলোক নিজা নিজা ভাষা সাহিত্য সংস্কৃতি সেইভাবে আই ডু নট ওয়ান্ট টু ইউজ দ্য ওয়ার্ড বৰ ককাই বা এনেকুৱা ধৰণৰ কৰা which is very patronizing and troubling word গতিকে আপোনাৰ প্ৰশ্নটো মই ভাল পাইছো এই কথা ডিপলি ইনফ্লুয়েন্স হৈছিল আৰু শংকৰদেৱৰ মহানতা তাতেই যে তেওঁ থলুৱা জীৱনত অসমৰ আপামৰ জীৱনত যিখিনি কথা দেখিছিল সেইখিনি কথাৰ লগত বাহিৰৰ অভিজ্ঞতা নিজৰ পুথিগত জ্ঞান সকলোৰে মিলি তেওঁ সন্মিলিতভাৱে এক ধৰণৰ এন্টিবায়োটিক বা ঔষধ অসমীয়া সমাজলৈ দিছিল and which has been largely been accepted by many people. So I commend you, I thank you for your wonderful question. মই ভাবো এইটো কথা প্ৰভাৱান্বিত নিশ্চিতভাৱে হৈছে তাৰ আটাইতকৈ ডাঙৰ উদাহৰণ যেতিয়া অসম শব্দটো প্ৰথম শংকৰদেৱে ব্যৱহাৰ কৰিছে অসম শব্দটো ব্যৱহাৰ কৰিছে জাতিবাচক বিশেষ্য হিচাপে আহোমসকলক বুজাবলৈ ভাগৱতৰ দ্বিতীয় স্কন্ধত অসম নাই ভাগৱতৰ দ্বিতীয় খণ্ড যেতিয়া সৃষ্টিশীলভাৱে শংকৰদেৱে ভাৱানুবাদ কৰে ক্ৰিয়েটিভ ট্ৰান্সলিটাৰেশ্যন নট ইভেন ক্ৰিয়েটিভ ট্ৰান্সলেশ্যন তাত নিজৰ কথা আছে ভাগৱতৰ দ্বিতীয় স্কন্ধ সংস্কৃতত পঢ়িলে পাব তাত কোনো হুন জাতিৰ কথা আছে পুলিন্দ জাতিৰ কথা আছে যিবোৰ জাতি আমাৰ অসমত নাছিল আৰু অসমত আমি কি পাওঁ কিৰাত কছাৰী খাচী গাৰু মিৰি জবন কংক গোৱাল অসম মুলুক ৰজক তুৰুক সুবাসম লেচ চন্দাল গতিকে শংকৰদেৱৰ মনৰ মাজত in his thought process all those things were very very important and he deeply imbibed those wonderful elements from the culture that he has seen and probably fascinated and from that only আপুনি যেটো কথা কৈছে এটো কোনো আপত্তি কৰিব লগা কথাই নহয় আমিও লিখো আৰ্য বা আৰ্য ভিন্ন আৰ্য বা আৰ্যতৰ এই শব্দ দুটা আজিকালি একাডেমিক লাইফতো অসমত ব্যৱহাৰ কৰে গতিকে আৰ্যসকল আৰু অনাৰ্যৰ কথা নাই আৰ্য ভিন্ন সকলৰ উপাদান সমসমূহৰ লগত লৈ অসমৰ মানুহৰ উপযোগী হোৱাকৈ এক ধৰণৰ জীৱনশৈলী তেওঁ তৈয়াৰ কৰিছিল আৰু সেই জীৱনশৈলীৰ এটা গুৰুত্বপূৰ্ণ অংগ আছিল নামঘৰ ধন্যবাদ ব্ৰহ্মদাগৰীয়া wonderful I think you were very active at one point of time in Assam Net 20 years back when I fought with many people in America on many issues মানে ফট মানে মাটি বাঢ়িলৈ নহয় এনেকুৱা কথালৈ নহয় চন্দন দা এতিয়া চন্দন দা has become one of my best friend চন্দন মহন্ত সেন্ট লুইস চন্দন দাৰ লগত মোৰ আৰম্ভণি আছে কাজিয়াৰে কিয় কাজিয়া হৈছিল কি আছিল মই হেবোৰলৈ নাযাওঁ কিন্তু মোৰ আপোনাৰ নামটো বিৰাট শুনা আপোনাৰ পৰিবাৰৰ নামটো ক'লে মন কি ক'লে তেওঁলোক আপোনালোক আছিল নেকি বাৰু আসাম নেটত মানে that's right ultimately it's a small world 20 বছৰ আজি
40 বছৰৰ আগৰ বাবিক পালো যেতিয়া 20 বছৰৰ আগৰ কথা কিয় নাপাম Thank you Thank you, Boradil. Thank you so much. That was beautiful. I hope everybody enjoyed it. I enjoyed it. And it was beautiful. সঁচাকে Audience in the Zoom. yeah, Any question? of course. আপোনালোকে নিশ্চয় শুনি আছে মই দেখা নাই কিন্তু কাৰোবাৰ যদি কিবা প্ৰশ্ন সুধিবলগীয়া আছে আমি মুকলি কৰি দিছো মঞ্চ সুধিব পাৰে আমাৰ মায়াশ্ৰী বা আছে ভৱেশ আৰু হাজৰিকা জয়দা বিভাস সৰি আছে নেকি কিবা কোৱেশ্চন নাই কমেন্টে দিছো যে খুব ভাল লাগিলে শুনি পেলাই Thank you. মানে ক'ব নহয় স্পীচটো শুনি খুব ভাল লাগিলে তাকে ক'লো ধন্যবাদ Bivas Borua, thank you. That was a comment from Bivas Borua. সঁচাকৈয়ে আমাৰ এই দেওবাৰৰ দুপৰীয়া আমি সঁচাকে উপভোগ কৰিলো সাৰ্থক হ'ল আৰু শংকৰদেৱ মাধৱদেৱৰ যি বিশাল প্ৰতিভা তেওঁলোকৰ সববোৰ এছপেক্টতে অলপকে টাচ কৰাৰ কাৰণে ধন্যবাদ ইমান কম সময়ত আমি তাকে শুনো গোটেইখিনি পাহৰিছো যে দুয়ো একজনা শৰীৰত মাত্ৰ ভিন্ন সেইটো কথা আপুনি স্পষ্টভাৱে দাঙি ধৰিছে আৰু আমি ইয়াকে কৈ পেলাই আমাৰ এই অনুষ্ঠানৰ আজি সামৰণি মাৰিছো আৰু তাৰ আগতে আমাৰ আহ্বান জনাইছো যে আগৰ পৰা আগবঢ়াই যেন শলাগৰ পৰাই আগবঢ়াব খুজিছো তাৰ কাৰণে আমি ফুলৰ যোগাৰ কৰিছো সকলোকে ফুল এটা দি পেলাই শলাগ ল'ব খুজিছো গতিকে প্ৰথমতে ৰণী বুলি কয় ময়ূৰ বৰা মিছেছ ৰঞ্জিতা বৰা তেখেতে মঞ্চলৈ আহিলে আমি ফুলৰ বুকে এটা দিব খুজিছো ইয়াৰ পাছতো আমি আমাৰ keynote speaker one and only ময়ূৰ বৰা সিস্টেমটো ভাল লাগিছে ৰিডিউস ফৰ মানে ইউ আৰ ওয়াকিং দা টক আগতে
সেইকাৰণে মই ভাবিছো কি আমি নিয়মৰ কিবা এটা কিনিছো এইটো কিনিছিলো নিজৰ হিষ্টৰিকেল ছচাইটিৰ পৰা Thank So in Israel, we are all Britain, New York City, all like it. But again, it's a vintage mark. Thank you. You have a question. There are not box for that QR code as after we have question as a question nearby became a new brother. মানে ইয়াতো এতিয়া কাম দি দিছে দাদা অলপ প্ৰেজেন্টেচন দি Yeah, New York has a new Amsterdam. New Amsterdam. You know, some history behind. Also give this up and give you after this. Okay. Thank you. আমেৰিকাৰ এই ষ্টাইলটো ভাল এই মই অকণমান দাদা হেৰিটো লওঁ 1 মিনিটৰ কাৰণে এইটো আমেৰিকা আঠাটো আঠালৈ দিছে মানে ভাৰতত কি হয় এই গামোচা ফুল এইবোৰ মানে মিটিঙতো মই সপ্তাহত 3-4খন মিটিং কৰো এইবোৰ পাই থাকো ভাল লাগে ইয়াত পোৱাৰ অনুভৱটো বেলেগ ভাৰতত কি হয় প্ৰথমতে দি দিয়ে প্ৰিপেইড টাইম মানে ভাবে আৰু মাতিছো কিবা এটা ক'ব 30 মান পাব 30 নাপালেও গ্ৰেছ টেষ্ট দি পাছ কৰাই দিম আমেৰিকাত দেখিছো এনেই আমেৰিকা হোৱা নাই আমি দেওবৰীয়া এটা চিন্তা হিচাপে কৈছো ইমান সিৰিয়াসলি নলব মই এইটো কথা ক'ব বিচাৰিছো যে আমেৰিকাই হয়তো বিচাৰে যে পাৰফৰমেন্সটো কেনেকুৱা তাৰমানে 30 পালে তে ময়ূৰ বৰে ভাবিব পাৰে যে মই 30 পালো সেই কাৰণে এই গিফটটো দিলে হয়তো নহলে গিফটটো কোড গল হয় মই নাজানিলো হয় বাৰ ধন্যবাদ জনাইছো আপোনালোকক for your unique style of felicitating and showing your love and affection I deeply appreciate and deeply grateful to you thank you all of you আৰু হাঁহি ধেমালি কৰিলো হাঁহি ধেমালি জীৱন these are the social lubricants in life চাহ যে খাই আছে ভাল লাগে অসমৰ চিনাকি চাহ তেনেকৈ these lubricants are also important humor and Shonkordev can also go together মই ভাবো thank you কোনোবাই তুলিব লাগিব and I will remove my on upon mic লৈ থাকো অসমত এতিয়া mic what your কৈছিলো জানে uneasy lies the head that wears the crown or the cap that's right thank you Right. Take another picture from there, capturing another, you are like one thing like that. oh then ভালো Maginu Thanani. কিন্তু মই পাহৰি যাব খোজা নাই আমাৰ ইয়াত ধুনীয়াকে গান গালে ডিম্পি চৌধুৰী আমাৰ আহিব লাগিব এটা নহয় দুটা বৰগীত মই মন কৰিছিলো অকমান মাত্ৰ গাই গৈছিলে যে এনেকা দিছিলো ইয়াৰ শেষত মোৰ ময়ূৰ বৰা ডাঙৰীয়াৰ একমাত্ৰ কন্যা নহয় জানো একমাত্ৰ কন্যা অকল একদম আহা ইয়ালে অৰ্চিতা বৰা ধুনীয়াকে নাছিল কিন্তু মই ভেৰি ইম্প্ৰেছ এতিয়া ভাৰতীয় নাট্যমত নানা ধৰণৰ নাচবোৰ হয় ইয়াত কিন্তু এটা কথা আপোনালোকে মন কৰিলে বাৰু এই সত্ৰীয়া নাচত অসমৰ সত্ৰবিলাকত সত্ৰীয়া নাচিবলৈ যিটো মাটি আখৰা বুলি কয় সাংঘাতিক এক্সাৰচাইজ এই মানে ভেৰি ইণ্টেন্স জিমনাষ্টিক মুভমেণ্টছ আৰু এটা দেখুৱাই দিলে ন বেকা হৈবিলাক পুৰা এইটো সহজ নহয় কৰা মই আন ল'ৰা ছোৱালীক এনেকে কৰা দেখা নাই কিন্তু তেওঁ কৰিছে এইটো মন কৰিলো গতিকে অলপমান মাটি আখৰা কৰাৰ পুৰা মানে হেৰি আছে অভ্যাস আছে ভাল পালো চিন্তা লাগি গৈছো বুজিব পাৰিব না আৰু শেষত শলাগৰ শৰাই হিচাপে আমাৰ গোটেই আমাৰ 7
7জন executive members আছে তাৰে one and only lady trustee আহিব নোৱাৰিলে নৰ্থ কেৰোলিনাৰ পৰা অৱশ্যে নেচভিলত লগ পাই আহিছো প্ৰিয়দৰ্শিনী এনমেন তাৰ বাদে 16জন আমাৰ ট্ৰাষ্টি থাকিব লাগে নিৰাজ বৰবৰা আছে সহধৰ্মিনী সতী আছে শ্যাম দেৱচৌধুৰী আহিছে সহধৰ্মিনী সতী আছে বাইদেউ তেওঁ সতীয়ান আছে দেই সতীয়ান আছে শিকিছে এই প্ৰিয়দৰ্শিনীয়ে শিকাইছে প্ৰিয়দৰ্শিনী ষ্টুডেণ্ট আৰু নিৰিয়ান চৌধুৰী নিৰিয়ান সেই আছে নিৰিয়ান big event for health camp today in the temple আৰু Suranjoy left behind his better half because Suranjoy is all his good half. Puran Sharma are Bina. Puran or Bina, they take a very active role in Nampa Hongkong Corte. And a Mah Pahua, Mah, Goodman, Bogusov, PPR Corporation, and Nam, Managutini Koralege, very active role, Puran or Bina Hodai Lord, and we support. Lava Gao, it a Brahmadigari, Zubin Galgoga, Moyoga, very I joke you, very Hikini Corgan to what I lead level near correct. Are Ami Hikini? Puri Taki Puli, our plan, Ami Sesta Christus, Amagadi Admanuho, Ami Apo, our critical mass at New Jersey, Pennsylvania, New York, in the say, of Memono as a two, of Memono Noholden Namgon Hobo, the Homot statistics at a number for every 10,000 household Buligoi, or Homon Mutter about 10,000 Namgras Buligoi, or Hotratica Moji Buzilu, and Homan Hotro আছে সৰু সৰু কিছুমান সত্ৰ ডাঙৰকে হোৱা সত্ৰ হয়তো 80 মান আছে নেকি তাৰে 60 মান মাজুলীত আছিল বানপানীটো তাৰ মাজুলী হৈ 60 খন সত্ৰ 30 খন মান গ'ল এতিয়াও 30 খন মান আছে কি তাৰে কিন্তু মেজৰ কেখন এতিয়াও আছে মেজৰ কেখন হ'ল গৈ কমলাবাৰী আউনিয়াতি দক্ষিণপাট গড়মূৰ আৰু এইবাৰ নাজভিল যাওঁতে নাজভিলত আমি চালোগে সদগুৰুৰ আশ্ৰম সদগুৰুৰ মানে জানো নহয় সদগুৰু আশ্ৰমলৈ চালোগে very peaceful environment and you rejuvenate with yoga and you do all that সেই সত্ৰবিলাকৰ সেই peaceful ambience to একে কথাকেই কৰে মানে not so rich like as you see in Nashville কিন্তু in principle very similar দেখি পেলাই মোৰ ভাল লাগিলে তাকে মই কম্পেয়াৰ কৰি কলো গতিকে আমাৰ যিখিনি কথা আছে এই কথাখিনি আমি আজি যিহেতু people like you came and gave a talk and we want to invite other folks এইখিনিতে নৰ্থ ইষ্টত যদি হৈ যায় নামঘৰটা we will continue to drive hopefully it will happen in my lifetime if not others will continue তাৰ পাছত মই দেখাত ক্ৰিটিকেল ম্যাচ হিচাপে actually বে এৰিয়াত বহুত মানুহ আছে মানে ক্ৰিটিকেল ম্যাচ অসমীয়া বে এৰিয়াত মই দেখিছো তা কিমান ইন্টাৰেষ্ট লয় মই নাজানো তাৰ পাছত মই দেখিছো মিডৱেষ্টৰ ইলিনয় ইন্টাৰেষ্ট আছে চিকাগো এৰিয়াত দিগন্ত কলিতাই এবাৰ মাৰাথন ৰাউণ্ড কৰিম বুলিছে মানে টু ৰেইজ মানি ফৰ নামঘৰ বিভাস বৰাহে জইন কৰিছে গতিকে তাত ইন্টাৰেষ্ট দেখো কম্পেৰেটিভলি সাউথত মই ইমান দেখা নাই এতিয়াও টেক্সাছত বা হেৰি নাই কিন্তু আমি মানে য'তে পাৰো আমি তাতে চেষ্টা কৰিম আমাৰ নামঘৰ যে অকল নিউজাৰ্চিত নিউজাৰ্চিত মই নামঘৰৰ কাৰণে পইচা কিয় দিব লাগে আমি এতিয়া কেলিফৰ্ণিয়াত কৰিলে আমি ডনেশ্যন নিনিম জানো তাতোতো দিম গতিকে আমি চবেই দিম য'তে যি ধৰণে যেনেকে পাৰো আমি চবতে দিম দি পেলাই উই ৱান্ট টু হেল্প ইচ আদাৰ আৰু আমাৰ এটা মানে ট্ৰাষ্টৰ এটা legal structure that we can propagate the message. So everyone to do things from ground level up, it will take a long time and effort. We are creating a forum for your thoughts and help so that we can drive the mission. That's what we want to do. Here, Kolu, Arkiba Kobolgia Assembly.
আৰু চাহ আছে, গৰম চাহ আছে, samosa আছে, সিঙ্গাৰা আছে, গতিকে please yeah, and informally meet with the chief guest and his wife and his daughter. Okay, ধন্যবাদ। Zoom খিনিকো thank you গলো দেই। অজয় দত্ত হাজৰিকা আছিলে from upstate New York, Mayasri Borua from San Francisco, Vibhas Borua আছিলে from Chicago, আৰু কোন কোন আছিলে হিমাৰ নহয়। Okay, thank you। আৰু আমি এইখিনি ৰেকৰ্ড কৰি থৈছো। Shyam will take care of posting in our website. Dilara Borai মই কালি কথা পাতিছিলে। She would not join today, but she will listen to the talk subsequently. Okay, thank you। Thank you, Binoyda. আমাৰ মাজত আছে শকুন্তলা বাইদেউ, তেখেতে দুআষাৰ ক'ব। নামঘৰৰ হেৰিতে আমি ডাঙৰ হৈছো সৰুৰে পৰা। দেউতাহঁত কেনেডাত আৰু টাইগাৰ তাত থৈ আহিছিলে। ডিব্ৰুগড় সদায় নামঘৰ যাওঁ, সেইকাৰণে মানে আমাৰ ভেলুজ থাকিল। খালি মই ক'ব খুজিছো, মোৰ ভাই বোৱাৰী তাই আহিব নোৱাৰিলে, আমাৰ তাত আহিছিল আজি। তাই এই কিতাপখন লিখিছিল, she translated all the নাট of শংকৰদেৱ। কালি আমি যি কিছুমান কৰিছিল, তাই এখন গোটেই কৰিলে নিজে। সেইকাৰণে এইখন নামঘৰ লাইব্ৰেৰীৰ কাৰণে প্ৰেজেণ্ট দিছে। মোক কৈছে বাইদেউ আপুনি ভালকে ৰাখিব, যেতিয়া নিউ জাৰ্চি নামঘৰ হয় এই কিতাপখন সেইকাৰণে উৎসৰ্গা কৰিছে নামঘৰৰ উদ্দেশ্যে। আমাৰ ছোৱালী ইন্দৰ কি নাম তেওঁ? যশোধৰা Thank you, Shokuntala Baidew, for the message, for the important gift. আমাৰ লাইব্ৰেৰী এটা হ'ব বুলি আমি আশা কৰিছো ভৱিষ্যতলৈ। নামঘৰটো ঠনধৰি উঠক। আৰু ময়ূৰ বৰাদেৱে যেনেকে ক'লে যে আমাৰ নামঘৰৰ যিটো মানে আত্মা আৰু নামঘৰৰ যিটো মানে জাকজমকতাৰ কথা বিশেষকে নহলেও যিটো আত্মাটো নামঘৰৰ আত্মাটো সেইটো লাগে, আৰু সেইটো তেনেকে আমি প্ৰতিষ্ঠা কৰিবলৈ আমাৰ যথাসাধ্য আমি চেষ্টা কৰিম। ধন্যবাদ। আৰু ইয়াকে কৈ পেলাই আমাৰ আজি অনুষ্ঠানৰ সামৰণি মাৰিলো। সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছো। ধন্যবাদ।